Viewers, welcome to 5 Math classes. আজি আমি বিদ্যুৎ ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰিম। তো এইটো হ'ব লেকচাৰ 4। আগৰ লেকচাৰত আমি কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ আৰু তাৰ লগত কিছু জড়িত আনুষংগিক কথা অধ্যয়ন কৰিছোঁ। তো আজি আমি বিদ্যুৎ ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰিম। তো বিদ্যুৎ ক্ষেত্ৰ মানে আমি কি সেইটো আলোচনা কৰিম। তো মই অলৰেডি ইয়াত বস্তুখিনি লিখি লৈছোঁ যাতে সুবিধা হয়। ধৰা হ'ল এটা আধান আছে, এইটো আধান হৈছে প্লাছ কেপিটেল কিউৰ পৰা স্মলাৰ দূৰত্বত পি এটা বিন্দু, সেই বিন্দুত আন এটা আধান ৰখা হৈছে, সেই আধানটোৰ মান হৈছে প্লাছ স্মল কিউ। এতিয়া কুলম্বৰ সূত্ৰ মতে এই প্লাছ কিউৰ আধানত ওপৰত এই প্লাছ কেপিটেল কিউ আধানে বল প্ৰয়োগ কৰিব। তো এই বলৰ মান কিমান সেই বস্তুটো আমি অলৰেডি আগতে আলোচনা কৰিছোঁ আগৰ লেকচাৰত। তো সেই বলৰ পৰিমাণটো হ'ব কেপিটেল এফ ইকুৱেল টু 1/4πε0 কেপিটেল কিউ স্মল কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ হ'ল। তো এই বলটোৰ কথা আমি জানো। তো এই বলটো প্লাছ কিউ আধানে এই স্মল প্লাছ কিউৰ ওপৰত প্ৰয়োগ কৰিব। এতিয়া যদি এই দূৰত্বটো বাঢ়ি গৈ থাকে, ধৰা হ'ল তাৰমানে প্ৰথমতে আছিলে ইয়াত প্লাছ কিউ আধান। তো প্লাছ কিউ আধানৰ পৰা বস্তুটো এনেকুৱা আছিল, প্ৰথমতে আছিলে ইয়াত প্লাছ কিউ আধানৰ পৰা স্মলাৰ দূৰত্বত পি এটা বিন্দু। তো মই পি বিন্দুত বাহিৰৰ পৰা প্লাছ স্মল কিউ আধান আনিলে তাৰ ওপৰত প্ৰয়োগ হোৱা বল হ'ব কুলম্বৰ বল। সেইটো হ'ব এইটো এফ ইকুৱেল টু 1/4πε0 কিউ বাই আৰ স্কুৱেৰ। এতিয়া যদি এই দূৰত্বটো বাঢ়ি গৈ থাকে, অৰ্থাৎ পি বিন্দুটো যদি মই এইফাললৈকে শ্বিফটিং কৰোঁ, তো পি বিন্দুটো যদি মই ইয়াত নলওঁ ইয়াত লওঁ, তেতিয়াহ'লে কি হ'ব, এই আৰৰ মানটো বাঢ়ি যাব। আৰু আৰৰ মানটো যদি বাঢ়ি যায়, যিহেতু আৰটো তলত আছে, তেতিয়াহ'লে এই কুলম্বৰ বলৰ মানটো কমি যাব। সেইকাৰণে ইয়াত লিখিছোঁ আৰ টেন্স টু ইনফিনিটি। তাৰমানে কি, যদি আৰটোৰ মান বাঢ়ি যায় আৰু ইনফিনিটিৰ ওচৰলৈ ই গতি কৰে, তেতিয়াহ'লে এই বলৰ মানটো ক্ৰমাৎ কমি আহিব। আৰু যিমানে এটা সময়ত কি হ'ব, তো আৰ যিমানে বাঢ়ি যায় বলৰ মানটো সিমানে কমিব। সেই কথাটো গাণিতিক ভাষাত আমি এনেকৈ ক'ব পাৰোঁ, এছ আৰ টেন্স টু ইনফিনিটি এফ টেন্স টু 0। এফৰ মানটো 0ৰ ফালে গতি কৰিব। তাৰমানে কি বুজা যায়, তো প্লাছ কিউৰ ওচৰত যদি মই বেলেগ আধান আনো, সেই আধানটোৰ ওপৰত বল প্ৰয়োগ কৰিব, কিন্তু এক নিৰ্দিষ্ট দূৰত্বলৈকেহে। যদি মই যিটো বেলেগ আধান আনিম, সেই আধানটো যদি মই এইখিনিত আনো, বেছি বল প্ৰয়োগ কৰিব, কাৰণ দূৰত্বটো কম। ইয়াত নিলে বলৰ মানটো কমি যাব, ইয়াতকৈ কমি যাব, ইয়াত নিলে আৰু ইয়াতকৈ কমি যাব। তো ইয়াৰ পৰা কি বুজা যায়, প্লাছ কিউৰ চাৰিওফালে এনেকুৱা এটা অঞ্চল আছে, যি অঞ্চলত এই প্লাছ কিউ আধানটোৱে বেলেগ আধান ৰাখিলে তাৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে। সেই অঞ্চলটোৰ পৰা যদি আমি আঁতৰি বেলেগ অলপ দূৰৰ ফালে গুচি যাওঁ, তেতিয়াহ'লে বলৰ মানটো কি হ'ব, কমি যাব। তো এই যিটো প্লাছ কিউৰ চাৰিওফালে যিটো অঞ্চল আছে, য'ত ই বেলেগ আধানৰ ওপৰত কুলম্বৰ বলৰ দ্বাৰা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেই বলক আমি ক'ম বিদ্যুৎ ক্ষেত্ৰ। তো বিদ্যুৎ ক্ষেত্ৰৰ সংজ্ঞাটো মই ইয়াতে লিখি লৈছোঁ, সেইটো অলপ মাতি দিছোঁ। প্লাছ কিউৰ চাৰিওফালে, মই এটা প্লাছ কিউ লৈছোঁ কাৰণে প্লাছ কিউ, এইটো প্লাছ কিউ যে হ'ব এনেকুৱা কথা নাই, আমি যি লওঁ সেইটোৱে হ'ব। প্লাছ কিউৰ চাৰিওফালে থকা এটা অঞ্চল য'ত ই কুলম্বৰ বলৰ দ্বাৰা বেলেগ আধানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। অৰ্থাৎ প্লাছ কিউৰ চাৰিওফালে এইটো এটা অঞ্চল, আমি যদি এই অঞ্চলৰ ভিতৰত বেলেগ আধান ৰাখোঁ, সি তাত আধানটোৰ ওপৰত বল প্ৰয়োগ কৰিব, আৰু সেই বলৰ মানটো কিমান হ'ব, যদি আমি ইয়াত প্লাছ স্মল কিউ ৰাখোঁ তেতিয়াহ'লে ইমান হ'ব। সেইটো কথা। এইটো হৈছে এই যিটো অঞ্চল আছে প্লাছ কিউৰ চাৰিওফালে, এই অঞ্চলটোক আমি বিদ্যুৎ ক্ষেত্ৰ বুলি কওঁ, বা ইংলিছত কওঁ ইলেক্ট্ৰিক ফিল্ড। এটা কথা হ'ল কি, এইটোত মই অলপ নিজাকৈ ভাবি উলিওৱা কথা এটা ক'ব চেষ্টা কৰিছোঁ। ফিল্ডটো মানে আমি ছায়েন্সৰ ভাষাত কওঁ ক্ষেত্ৰ।
ফিল্ড মানে আমাৰ যিটো ঘৰুৱা ভাষা আছে সেইটো ভাষাত কি হ'ব, ইংলিছ লিটাৰেচাৰত পথাৰ। তাত পথাৰ বুলি কি কৈছে, তাৰমানে কি? তো এইটো আমি বিদ্যুৎ ক্ষেত্ৰ বস্তুটোৰ এটা অৰ্থ আছে। ধৰি লোৱা হ'ল এইটো মোৰ ঘৰ, এইটো মোৰ ঘৰ। তো মোৰ ঘৰৰ কাষৰ মানুহখিনিৰ প্ৰতি মোৰ এটা কি আছে, আত্মীয় সম্পৰ্ক এটা আছে, বা মোৰ গাঁওখনৰ প্ৰতি মোৰ এটা ভাল এটা কানেকশ্যন আছে, য'ত কি হ'ল মই সেইখিনি মানুহৰ যদি কিবা প্ৰব্লেম হয় হয়তো মই সহায় কৰিম বা সিহঁতে মোক সহায় কৰিব। তাৰমানে কি, মোৰ ঘৰৰ ওচৰৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত থকা মানুহখিনিৰ ওপৰত মোৰ এটা টান এটা আছে, বান্ধোন এটা আছে। তো অৰ্থাৎ সেই মানুহখিনিৰ লগত মোৰ এটা কানেকশ্যন আছে। তো এইখিনি হৈছে মোৰ কাৰণে লিটাৰেচাৰ ভাষাত, এইখিনি হৈছে মোৰ কাৰণে ফিল্ড। মোৰ এইখিনি জেগাত এটা ফিল্ড এটা আছে বা ফিল্ড, সেইখিনি বস্তুৰ ওপৰত মই প্ৰভাৱ বিস্তাৰ কৰিব পাৰিম, হয়তো সহায় কৰি বা সিহঁতৰ পৰা মই সহায় ল'ম, এনেকুৱা কথা। এই বস্তুটো তেনেকুৱা। এই প্লাছ কিউ আধানৰ চাৰিওফালে এইটো এটা অঞ্চল য'ত সি বেলেগৰ ওপৰত সি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেইকাৰণে ফিল্ড নামটো ইয়াতে আমাক দিয়া হৈছে। এইটো হৈছে ইলেক্ট্ৰিক ফিল্ড বা বিদ্যুৎ ক্ষেত্ৰ। এতিয়া এই প্লাছ কিউ আধানটোক আমি ইয়াতে কওঁ, ইংলিছত কৈছোঁ মই, ইয়াতে ইংলিছত কওঁ আমি এইটোক টেষ্ট চাৰ্জ বা অসমীয়াত হ'লে কি হ'ব, টেষ্ট মানে হৈছে পৰীক্ষাগত আধান, প্লাছ স্মল কিউটোক। তো এই প্লাছ স্মল কিউটোক টেষ্ট চাৰ্জ বুলি কিয় কওঁ? ইয়াৰ কাৰণটো হ'ল মই প্ৰথমতে ইয়াত স্মল কিউটো ৰখা নাছিলোঁ। প্ৰথমতে ইয়াত ৰাখিছিলোঁ প্লাছ কেপিটেল কিউ। তাৰে পৰা মই আৰ দূৰত্বত পি এটা বিন্দু কল্পনা কৰি লৈছোঁ। সেই পি বিন্দুত মই বাহিৰৰ পৰা এই প্লাছ স্মল কিউ চাৰ্জটো আধানটো আনিছোঁ, আৰু পৰীক্ষা কৰিছোঁ এই প্লাছ কেপিটেল কিউৱে প্লাছ স্মল কিউৰ ওপৰত বল প্ৰয়োগ কৰে নে নকৰে, সেইটো মই পৰীক্ষা কৰিছোঁ। কিন্তু ইয়াত অৰিজিনেলি আধান কোনটো আছিল, মেইনলি প্লাছ কেপিটেল কিউ আছিল। সেইকাৰণে প্লাছ স্মল কিউটোক আমি ইয়াতে পৰীক্ষাগত আধান বা টেষ্ট চাৰ্জ বুলি কওঁ। এইটো হৈছে ইয়াৰ টেষ্ট চাৰ্জ বোলা কাৰণ। এতিয়া এই যিখন বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব, এই বিদ্যুৎ ক্ষেত্ৰখন কোনটো আধানৰ, প্লাছ কেপিটেল কিউ আধানৰ নে প্লাছ স্মল কিউ আধানৰ? গতিকে অবভিয়াছলি এই বিদ্যুৎ ক্ষেত্ৰখন হ'ব প্লাছ কেপিটেল কিউ আধানৰ, কাৰণ প্লাছ কেপিটেল কিউ আধানটোৰ কাৰণেহে এই বিদ্যুৎ ক্ষেত্ৰখনৰ সৃষ্টি হৈছে, আৰু আমি প্লাছ স্মল কিউটো বাহিৰৰ পৰা আনিছোঁহে পৰীক্ষা কৰিবলৈ। গতিকে এইখন হৈছে প্লাছ কেপিটেল কিউৱে সৃষ্টি কৰা বিদ্যুৎ ক্ষেত্ৰ। এই বস্তুটো হৈছে বিদ্যুৎ ক্ষেত্ৰৰ বিষয়ে প্ৰাৰম্ভিক ধাৰণা। এতিয়া আমি অলপ বিদ্যুৎ ক্ষেত্ৰৰ কেনেকৈ জোখে বা তাৰ মান কেনেকৈ উলিয়াই আমি সেইটো চাওঁ। তো বিদ্যুৎ ক্ষেত্ৰৰ গাণিতিক যিটো বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য বোলা এটা সংজ্ঞা আছে। বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য, আমি বিদ্যুৎ ক্ষেত্ৰৰ মান জোখোঁ। তো বিদ্যুৎ ক্ষেত্ৰৰ মান আমি যিটো জোখোঁ, সেই জোখা ৰাশিটোক কোৱা হয় বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য। তো বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য মানে কি, মই সংজ্ঞাটো অলপ মাতি দিছোঁ। এই আধানটো হৈছে প্লাছ কেপিটেল কিউ। প্লাছ কেপিটেল কিউ আধানটোৰ পৰা পি স্মলৰ দূৰত্বত পি এটা বিন্দু আছে। এই পি বিন্দুত যদি আমি একক ধনাত্মক মানে কি, +1 কুলম, +1 কুলম আধান যদি ৰাখোঁ, তেতিয়াহ'লে তাৰ ওপৰত এই প্লাছ কেপিটেল কিউ আধানে যিমানখিনি বল প্ৰয়োগ কৰিব, সেই বলটোক আমি ক'ম বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য, বা ইংলিছত কোৱা হয় ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। সেইটো আমি কেনেকৈ উলিয়াম? সেই বস্তুটো উলিয়াবৰ কাৰণে একদম চিম্পুল। সেই বস্তুটো আমি কেনেকৈ উলিয়াম? তো আমি আগৰ কথা ভাবোঁ, আগৰ পিকচাৰটো এনেকুৱা আছিলে, প্লাছ কেপিটেল কিউ স্মলৰ দূৰত্বত পি এটা বিন্দু। এই পি বিন্দুত যদি মই প্লাছ স্মল কিউ আধান ৰাখোঁ, তেতিয়াহ'লে এই স্মল কিউৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব? তো ইয়াত যদি মই প্লাছ স্মল কিউ ৰাখোঁ, তো প্লাছ স্মল কিউ ৰাখিলে প্ৰয়োগ কৰা বল হ'ব এফ, আৰু এফৰ মান কিমান, 1/4πε0 কিউ বাই আৰ স্কুৱেৰ, যিটো বস্তু আমি আগৰ পেজত দিছোঁ। তো আগৰ পেজত দিছোঁ, ইয়াত দিছোঁ মই এইটো চালে গম পোৱা যায়, এইটো বস্তু ইয়াত দিছোঁ মই, হ'ল। তো এতিয়া প্লাছ কিউৰ ওপৰত প্ৰয়োগ কৰা বল হ'ব এফ, প্লাছ কিউৰ ওপৰত প্ৰয়োগ কৰা বল হ'ব এফ।
প্লাছ কিউ নাৰাখি যদি মই ইয়াত +1 কুলম ৰাখোঁ তেতিয়াহ'লে কিমান বল প্ৰয়োগ কৰিব F/+Q। আৰু সংজ্ঞামতে কি অলপ আগতে মই ক'লোঁ যে একক ধনাত্মক আধান ৰাখিলে যিমান বল প্ৰয়োগ কৰিব সেইটোকে আমি বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য বুলি কওঁ। গতিকে +Q +1 ৰাখিলে F/+Q হ'ব। তো সংজ্ঞামতে কি হ'ব? সংজ্ঞামতে এইটো বস্তু এই ৰাশিটোক আমি কি বুলি ক'ম? এই ৰাশিটোক আমি ক'ম বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য। আৰু ইয়াক ইৰ দ্বাৰা বুজোৱা হয়। কিয়? ইলেক্ট্ৰিক ফিল্ড ডেঞ্চিটি ই সেইকাৰণে কেপিটেল ই। তো কেপিটেল ই = F/q হ'ল। তো এই লাইনটো মই আৰু এবাৰ কৈ দিছোঁ ক্লিয়াৰলি। তো +Q আধানৰ কাৰণে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰত +Q পৰা r দূৰত্বত ৰখা একক ধনাত্মক আধান অৰ্থাৎ +1 কুলম আধানৰ ওপৰত +Q আধানে প্ৰয়োগ কৰা বলক সংজ্ঞামতে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য বোলে। তো বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য, এটা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যটো কি হ'ব? তো ঠিক আছে, এইটো এটা আধান +Q আধানৰ পৰা P বিন্দু r দূৰত্বত আছে। তো +Q আধানৰ কাৰণে এখন বিদ্যুৎ ক্ষেত্ৰ আছে, তো মই অলৰেডি ক'লোঁ আগতে। তো +Qৰ পৰা r দূৰত্বত P বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য কিমান হ'ব? সেইটো একদম চিম্পুল। E = F/Q। তো 1/4πε0 F/Q সংজ্ঞামতে ইয়াতে আমাৰ কিমান আধান থাকিব লাগিব যদি বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য উলিয়াব লাগে? +1 কুলম। গতিকে y = 1/4πε0 +1 কুলমৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব? কেপিটেল Q +1 কুলম +1 +Q /r²। গতিকে কিমান হ'ব? 1/4πε0 Q/r²। গতিকে +Qৰ পৰা r দূৰত্বত P বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য হ'ব 1/4πε0 Q/r²। তো ইয়াতে কেৱল ইম্পৰ্টেণ্ট আমাক কি, যিটো আধানে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব সেই আধানটো থাকিব ওপৰত, আৰু আধানটোৰ পৰা যিমান দূৰত্বত উলিয়াব লাগে সেই দূৰত্বটো থাকিব তলত। তো এইখিনি হৈছে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ বিষয়ে। তো বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য হৈছে বিদ্যুৎ ক্ষেত্ৰৰ গাণিতিক ৰূপ। বিদ্যুৎ ক্ষেত্ৰ এখনৰ শক্তি কিমান হ'ব বা বিদ্যুৎ ক্ষেত্ৰখন কিমান ষ্ট্ৰং সেই বস্তুটো আমি বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ সহায়ত উলিয়াওঁ। এইখিনি হ'ল। তো এতিয়া আমি চাম বিদ্যুৎ ক্ষেত্ৰৰ আমি এককৰ বিষয়ে অলপমান পঢ়িম। আমি নেক্সট চাম একক কি হ'ব। তো ইৰ একক, বিদ্যুৎ ক্ষেত্ৰৰ একক আমি জানো E = F/Q, অলপ আগতে পালোঁ। এতিয়া ইৰ একক উলিয়াবলৈ এই সম্পৰ্কটোত নিজৰ জেগাত একক বহাই দিলে হ'ল। তো E = F/Q, ইৰ একক Fৰ একক Qৰ একক। Fৰ একক নিউটন, Qৰ একক কুলম। গতিকে কি হ'ব? নিউটন কুলম ইনভাৰ্চ এইটো। এতিয়া এটা কথা আহিলে, ইয়াত ইৰ মাত্ৰা কি হ'ব? তো ইৰ মাত্ৰা কি হ'ব তো আমি কেনেকৈ উলিয়াম? এই বস্তুটো উলিয়াবলৈ একদম চিম্পুল, এই সম্পৰ্কটোৰে সহায় ল'ম। তো এতিয়া কেনেকৈ কৰিম? মাত্ৰা ই = মাত্ৰা F / মাত্ৰা Q। Fৰ মাত্ৰা আমি জানো, Fৰ মাত্ৰা কি হয়? mL/T⁻²। Qৰ মাত্ৰা মই আগৰ লেকচাৰত উলিয়াইছিলোঁ, প্ৰথম লেকচাৰত প্ৰবেবলি। Q = কিমান হ'ব? Q হয় A এম্পিয়াৰ টাইম। গতিকে ইয়াৰ পৰা আমি ওলাব পাৰোঁ mL/T⁻², T⁻1, T⁻³ A - 1। তো এইটো হৈছে ইৰ মাত্ৰা। এইখিনি। তো এইখিনি হৈছে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য, বিদ্যুৎ ক্ষেত্ৰৰ একক মাত্ৰাৰ সম্বন্ধে। এতিয়া আমি চাম, যদি কোনো এটা প্ৰক্ৰিয়াত এটাতকৈ বেছি আধান থাকে বা একাধিক আধান থাকে তেতিয়াহ'লে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান কি হ'ব সেইটো আমি চাম। ধৰি লোৱা হ'ল এটা প্ৰক্ৰিয়াত 4টা আধান আছে, এটা Q3, এটা Q1, এটা Q2, এটা Q4। আৰু আধানকেইটাৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত এটা P বিন্দু অৱস্থিত। এটা P বিন্দুটোৰ দূৰত্ব প্ৰতিটো আধান সাপেক্ষে বেলেগ বেলেগ। ধৰা হ'ল Q3 আধানৰ পৰা
পি বিন্দুৰ দূৰত্ব আমি ধৰি লৈছোঁ পি বিন্দুৰ দূৰত্ব কোনটো আধানৰ পৰা 3 নম্বৰ আৰ পি 3 বুজাইছোঁ 1 নম্বৰটোৰ পৰা বুজাইছোঁ মই আৰ পি 1 2 নম্বৰটোৰ পৰা বুজাইছোঁ আৰ পি 2 4 নম্বৰটোৰ পৰা বুজাইছোঁ আৰু 4 নম্বৰ আৰ পি 4 এতিয়া এই আধান তো আমি এতিয়া বিদ্যুৎ ক্ষেত্ৰৰ ইয়াতে আমি কি কৰিম যিটো বিন্দুত আমি বিদ্যুৎ ক্ষেত্ৰ উলিয়াওঁ সেই বিন্দুটোত আমি +1 কুলম আধান থকা বুলি ভাবি লওঁ তো এই Q3 আধানে ইয়াত থকা +1 কুলম্বৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব সেই বলটোৱে হ'ব এই আধানটোৰ বাবে এই বিন্দুত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ তো এই আধানটো যদি প্লাছ হয় এই আধানটো ইয়াত +1 কুলম আছে ভাবি ল'ব লাগিব +1 কুলম আছে তো এইটো যদি প্লাছ হয় মই প্লাছ বুলি ধৰিছোঁ এইটো কথা মই মাইনাছ হ'লে কি সেইটো ক'ম প্লাছ হয় তেতিয়াহ'লে এই আধানটোৰ এইটো প্লাছ তো এইটোক ঠেলিব গতিকে বলটো কোন দিশত হ'ব সেই বলটোকে আমি বিদ্যুৎ ক্ষেত্ৰ বুলি ক'ম সেইটো দিশ হ'ব এইটো দিশত আৰু এইটোক আমি বুজাইছোঁ E3 এইটো প্লাছ এইটো হ'ব 1 নম্বৰটোৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ দিশ হ'ব এইফালে 2 নম্বৰটোৰ কাৰণে হ'ব এইফালে নেক্সট আছে 3 নম্বৰ গ'ল 1 নম্বৰ 2 নম্বৰ নেক্সট 4 নম্বৰ তো 4 নম্বৰটোৰ কাৰণে কোনফালে হ'ব এইফালে হ'ব তো এইটো 4 নম্বৰটোৰ কাৰণে E4 গতিকে ইয়াত মুঠ বিদ্যুৎ ক্ষেত্ৰৰ মান কিমান হ'ব এই গোটেইকেইটা আধানৰ কাৰণে সেই মানটো হ'ব ই পি ইকুৱেল টু 1 নম্বৰটোৰ কাৰণে +2 নম্বৰটোৰ কাৰণে +3 নম্বৰটোৰ কাৰণে +4 নম্বৰটোৰ কাৰণে এতিয়া এটা কথা হ'ল বিদ্যুৎ ক্ষেত্ৰটো স্কেলাৰ নে ভেক্টৰ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যটো ভেক্টৰ ৰাখে কাৰণ কিয় বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যই বল বুজায় একক আধানৰ ওপৰত প্ৰয়োগ হোৱা বল যিহেতু ভেক্টৰ ৰাখি বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য ভেক্টৰ ৰাখে গতিকে কাৰণ ইয়াৰ এটা নিৰ্দিষ্ট দিশ আছে আমি দেখিলোঁ দিশবিলাক গতিকে ভেক্টৰ চিনটো মই ইয়াত লগাই দিম তো প্ৰথমটো যিটো আছে প্ৰথম বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য তো ই ভেক্টৰ ইয়াত দুটা বস্তু সোমাই আছে এটা হৈছে মান এটা হৈছে দিশ গতিকে E1 আমি যদি E1টো চাওঁ তেতিয়াহ'লে E1 কিমান পাম E1 ইকুৱেল টু মানটো E1 ভেক্টৰৰ মানটো 1/4πε0 E1 মানে কি এইটো E1 1 নম্বৰটো সৃষ্টি কৰিছে তো আধানটো ওপৰত থাকে আধানৰ মানটো ওপৰত থাকে Q1 ডিফাৰৰ দূৰত্ব RP1 স্কুৱেৰ গতিকে এইখিনি বস্তুৰ দ্বাৰাই এই বিদ্যুৎ ক্ষেত্ৰৰ মানটো ইয়াত সোমাই গ'ল দিশটোৰ কাৰণে আমি কি কৰিব লাগিব একক ভেক্টৰ ধৰিব লাগিব তাতে মই একক ভেক্টৰটো কি দিম দূৰত্ব কিমান RP1 গতিকে মই দিম RP1 কেপ এই RP1 কেপৰ RP1 ভেক্টৰটো কোনফালে আছে RP1 ভেক্টৰটো কোনফালে আছে ইফালে আছে এইটো ইফালে আছে কাৰণ এইটো অৱস্থান ভেক্টৰ এই বিষয়ে মই অলৰেডি আগৰ লেকচাৰত কৈছোঁ তো E1 এইটো হ'ল সিমিলাৰলি E2 যদি চাওঁ E2 চালে আমি E2ৰ ঠাইত এইটো মান বহুৱাম আৰু কি লিখিম RP2 কেপ ইয়াতে RP2 স্কুৱেৰ হ'ব এনেকৈ E3 এনেকৈ E4 গতিকে আমি গোটেইকেইটা বহুৱালে আমি এনেকৈ পাম মই ডাইৰেক্টলি ইয়াতে 1/4πε0টো কমন ল'ব পাৰোঁ গতিকে 1/4πε0টো কমন লৈছোঁ গোটেইকেইটা থাকিব কৰি চালে এইটো গম পোৱা যায় ইয়াৰ পৰা হ'ব Q1/RP1 স্কুৱেৰ RP1 কেপ প্লাছ Q2/RP2 স্কুৱেৰ RP2 কেপ প্লাছ Q3/RP3 স্কুৱেৰ RP3 কেপ প্লাছ কি হ'ব Q4/RP4 স্কুৱেৰ RP4 কেপ এটা 1/4% গোটেইত আছে তো একচুৱেলি তোমালোকে যদি এইটো বস্তু E1ৰ মানটো যদি এনেকৈ বহুৱা এইটোৰ মানটো যদি এনেকৈ ষ্ট্ৰাকচাৰত বহুৱা তেতিয়াহ'লে 1/4% কমন ল'ব পাৰিবা আৰু তাৰ পৰা আমি এইটো ফৰ্ম পাম তাৰ পৰা কি বুজিলোঁ এইটোৱে হৈছে আমাৰ এটাতকৈ যদি বেছি আধান ৰাখোঁ তেতিয়াহ'লে কোনো এটা বিন্দুত সেই গোটেই আধানকেইটাৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ মান তো এইখিনি হ'ব আমাৰ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ মানৰ বিষয়ে এতিয়া যদি নেগেটিভ আধান ৰাখোঁ তেতিয়াহ'লে কি হ'ব সাপোজ
এইটো প্লাছ কিউ আধানৰ পৰা পি এটা বিন্দু আছে, পি বিন্দুৰ দূৰত্ব r। তেতিয়াহ'লে ইয়াত বিদ্যুৎ ক্ষেত্ৰৰ দিকটো হ'ব আমাৰ এইফালে, কাৰণ ইয়াতে +1 কুলম থকা বুলি ধৰি লওঁ। গতিকে বিদ্যুৎ ক্ষেত্ৰ কি হয়, বিদ্যুৎ ক্ষেত্ৰৰ দিক প্লাছৰ পৰা ওলায়, বা বিদ্যুৎ ক্ষেত্ৰ সদায় ধনাত্মক আধানৰ পৰা ওলায়। যদি মই ইয়াতে প্ৰথমতে আৰম্ভণিতে যিটো আধানে ক্ষেত্ৰখন সৃষ্টি কৰিব, সেই আধানটো ঋণাত্মক হ'লে কি হ'ব? ছাপ'জ এইটো মাইনাছ কিউৰ পৰা পি এটা বিন্দু আছে, পি বিন্দুটো r দূৰত্বত। গতিকে ইয়াতে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মানটো কিমান হ'ব? যদি মাইনাছ কিউ ৰাখোঁ, যদি ইয়াত আমি +1 কুলম থকা বুলি অলৰেডি ভাবি লওঁ। তো এতিয়া এই মাইনাছ কিউৱে +1 কুলম্বৰ ওপৰত বল প্ৰয়োগ কৰিব কোনটো দিশত? এইফালে কৰিব। তো এইবাৰ যিটো বিদ্যুৎ ক্ষেত্ৰৰ দিশ আছে, বিদ্যুৎ ক্ষেত্ৰৰ দিশটো হ'ব এইটো দিশত। তো ইয়াৰ পৰা কি বুজা যায়? বিদ্যুৎ ক্ষেত্ৰবিলাক ধনাত্মক আধানৰ পৰা ওলায় আৰু ঋণাত্মক আধানৰ ফালে সোমায়। তো এইখিনি হৈছে বিদ্যুৎ ক্ষেত্ৰৰ বিষয়ে। পৰৱৰ্তী ক্লাছত আমি ইলেক্ট্ৰিক ফ্লাক্সৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।